ৰাজনৈতিক অভিসন্ধিৰ গুণ পাইছে বিজেপিও ৰাজেন গোহাঁইৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভত বিজেপিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজেন গোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে এটা চক্ৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কৰিছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰু বিজেপি এতিয়া এয়া ষড়যন্ত্ৰ বুলিয়ে অভিহিত কৰিছে ষড়যন্ত্ৰৰ গুণ পাইছে বিজেপিও যোৱা 2 তাৰিখ বা 1 তাৰিখৰ কিবা সময়তে যে মহিলা এগৰাকীয়ে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিলে আৰু লগে লগে তাৰ একেলগত তেওঁৰ ল'ৰাও পুত্ৰই এটা ব্লেকমেইলিঙৰ এটা কেছ দিছে আৰু পিছত তাৰ 2 দিন পিছতে সেই মহিলাৰ কেছটো উঠাই লৈছে এই গোটেই কথা বতৰাবিলাকত আমি দেখা পাইছোঁ যে ইয়াত নিশ্চয় কিবা এটা ৰাজনৈতিক অভিসন্ধি আছে কাৰণ যেহেতু তেখেতক ব্লেকমেইলিং কৰা এই ধৰণৰ এটা প্ৰচেষ্টা কৰিছে গতিকে যিহেতু নিৰ্বাচনো আহি আছে গতিকে এটা ৰাজনৈতিক ষড়যন্ত্ৰ নিশ্চয়